আৰু যদি ব্ৰেকআপ হয় বা হৈছে বা চলি আছে এই 5টা কাম নকৰিবা দেখিবা নেক্সট সেমবিলাকত ভাল নম্বৰ পাই 4 বছৰ 5 বছৰ পিছত ভাল চাকৰি এটা লৈ ওলাই গুচি যাবা আজি মই এইটো কথা দি গৈছো তোমালোকক প্ৰথম এটা খুব মানে হেৰি কৰে যে কোনোবাই ব্ৰেকআপ বা হেৰি হোৱাৰ লগে লগে কি কৰে টেনশ্যনত কিতাপত মন নবহে ৰেছপেক্ট দ্য ডিচিশ্যন ইফ ইউ লাভ সামওৱান কোনোবাই যদি এৰি গুচি গ'ল অলৱেজ সেই ডিচিশ্যনটোক ৰেছপেক্ট কৰিবা হয়তো মোৰ তাত কিবা নাছিল হয়তো তেওঁ তাত কিবা নাছিল হয়তো মই মোৰ তাত সেইটো বিচাৰি নাপালে আই ৰেছপেক্ট ইউৰ ডিচিশ্যন এটা চেলুট দিবা তুমি তোমাৰ ৰাস্তাত মই মোৰ ৰাস্তাত জীৱন জিন্দাবাদ লগে লগে মই আজি ক্লাছ কৰিম মই ভালকৈ পঢ়িম মই কেৰিয়াৰত গুৰুত্ব দিম অলৱেজ ৰেছপেক্ট দ্য ডিচিশ্যন টেকেন বাই হিম অৰ হাৰ তুমি ডিচিশ্যন লৈছা মই জীৱনত থাকিব নালাগে আকৌ কৈছোঁ মই চেলুট জীৱন জিন্দাবাদ মই সুখী হৈ থাকিম মই ভাল কেৰিয়াৰ কৰিম আজিৰ পৰা কৈ দিবা ছেকেণ্ড খুব বেছি ইম'শ্যনেল আৰু খং নকৰিবা কিছুমানক খং থাকে ৱালতে মাৰি দিলোঁ অলপ পিছত আয়া কিছুমান থাকে নাখাওঁ খাই কি লাভ নাখাওঁ মায়ে ক'ব মায়ে ভাত খা গাটো বেয়া লাগছে মায়েৰে বুজি পায় গাটো বেয়া লাগা নাই তোৰ ব্ৰেকআপ হৈছে নকয় লগে লগে এইটোৰ লগত ৰিলেশ্যন কি আছে চোৱা তোমালোকৰ লগত পঢ়া ৰিলেশ্যনটো কি আছে তেনেকৈ তোমালোকৰ 2টা ছেমিষ্টাৰ পাৰ হৈ যাব আৰু যেতিয়াই গ্ৰেড কমি যাব সেই গ্ৰেডটো আৰু কেতিয়াও জীৱনত উঠাব নোৱাৰা কাৰণ এফালে যদি 5 পইণ্টত আহি যায় এফালে তুমি 9 পাব লাগিব বেলেঞ্চ কৰিবলৈ অৰ্থাৎ 2টা ছেমিষ্টাৰ কিহৰ কাৰণে বেয়া হ'ল বৈদ্য ইম'শ্যনেল হৈ গ'লা হয়নে নহয় এই গানবিলাক মনত পৰে নহয় যে ক'লোঁ তুমি মই জানা ঘৰ সাজিমে ঘৰ নিজে আনি বাঁহেদি সাজিব লাগিব বাঁহেদি সাজা ঘৰত নাথাকে কোনো আজিকালি 2 দিন পিছত কাজিয়া লাগিব এই বাঁহৰ ঘৰত বতাহ আহিলে গোটেই বৰষুণ পৰে ভিতৰত তে তুমি তোমালোকে গান গাইছিলা দেখোন তুমি মই ঘৰ সাজিম বুলি আমি সাজা ঘৰটো এনেকুৱাই হ'ব কাৰোবাক বিল্ডাৰক দিলে ডাঙৰ ঘৰ হ'ব গতিকে সেইকাৰণে বেছি ইম'শ্যনেল আৰু বেছি খং নকৰিবা কিছুমান বহুত ইম'শ্যনেল হৈ যায় কিছুমান কি হৈ যায় খঙাল হৈ যায় কিছুমান ল'ৰাটোক জীৱনে বাদ দিছোঁ আৰু আজিপে চব খাম খাই থাক যি খাব লগা আছে কিছিকো ফৰক নেই পড়তা है क्या লগে লগে পঢ়া বেয়া হয় ছেকেণ্ড থাৰ্ড মই শেষ কৰিম দে আৰু 2টা আছে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল এটা বস্তু সদায় নেচাৰেলি ভাবি ৰাখিবা যে যিকোনো বস্তুৰ আৰম্ভণি য'ত থাকে সেই কথাৰ পৰিসমাপ্তি থাকে জীৱনত জন্ম পাইছোঁ মা দেউতাৰ লগত কিমান এট্ৰাকশ্যন আছে নাই আমাৰ কিমান এটাচমেণ্ট আছে নাই কিমান স্মৃতি আছে নাই এদিন সেই এটাচমেণ্টৰ অন্ত পৰিব হয়তো মা দেউতা বা তাতকৈ আমি আগতে হয়তো এই পৃথিৱী এৰি যাব লাগিব অৰ্থাৎ পৃথিৱীত যি বস্তুৰ আৰম্ভণি আছে সেই বস্তুৰ পৰিসমাপ্তি আছে ডেট ইজ দ্য ইউনিভাৰ্চেল ট্ৰুথ অফ লাইফ যে সেই কথাটো বুজি পায় সি কোনোবা আঁতৰি গ'লে কেতিয়াও দুখ নকৰে ডেট ইজ ইউনিভাৰ্চেল ক'ৰবাত আৰম্ভণি হৈছিল আজিৰ পৰা এইটোৰ পৰিসমাপ্তি নিজৰ মা দেউতা ইমান জন্ম দিয়া আঁতৰি যায় জীৱনত কেতিয়াও দেখা নাপাওঁ কোনোবা তৰাৰ দেশত যোৱা বুলি কয় তথাপিও জীয়াই থাকোঁ নাথাকোঁ তথাপি মৰি যাওঁ নেকি নমৰোঁ নিজৰ কামৰ পৰা পিছুৱাই আহোঁ নেকি পঢ়া বাদ দিওঁ নেকি তেনেহ'লে সৰু এটা কথা যেতিয়া পাৰ্ট শেষ হৈ যায় তাক লৈ আমি পঢ়া বাদ দিওঁ জীৱন শেষ কৰি দিওঁ কেৰিয়াৰ শেষ কৰি দিওঁ 2 মিনিটৰ কাৰণে ভাবিবা যে এই কথাটো আমি কি কৰিব গৈ আছোঁ ফিফথ আৰু এটা কথা বহুতে সেই যিটো তোমাৰ গুৰুত্বপূৰ্ণ সেইটো হ'ল বেয়া ভাৱত লয় বহুতে বেয়া ভাৱত লয় নলয় সেইটো কৰিও সময় নষ্ট নকৰিবা ময়ো দেখুৱাম ময়ো কালি এটা ঠিক কৰি দিম নতুনকৈ এইবিলাক বেকাৰ সময় নষ্ট ৰিজেকশ্যন ইজ এ পাৰ্ট অফ লাইফ কিডনী ট্ৰান্সপ্লাণ্ট কৰা শুনিছানে কিডনী ট্ৰান্সপ্লাণ্টত কি কৰে প্ৰথমতে গোটেই ব্লাড টেষ্ট কৰে জেনেটিকেলি চব বস্তু চাই লয় 2টা ডাঙৰ পৰীক্ষাগাৰ থাকে যথেষ্ট পইচা লয় যিজনে কিডনী দান কৰিব তেওঁৰো তন্নকৈ মনিটৰ হয় তাৰ পিছতো কেতিয়াবা কি হয় জানা কি হয় সেই শৰীৰটোই নতুন শৰীৰটো য'ত কিডনীটো দিব শৰীৰটোৱে ৰিজেক্ট কৰি দিয়ে একচেপ্ট নকৰে ইমানখিনি কৰাৰ পিছতো যদি ৰিজেকশ্যন থাকে তুমি সৰু এটা মেছেজে দিছিলা সেইটোতে ৰিজেকশ্যন আহি গ'লে দুখ কৰিবলগীয়া একো নাই সেই কথাটো মনত ৰাখিবা ৰিজেকশ্যন ইজ এ পাৰ্ট অফ লাইফ সেইটোক লৈ সম্পৰ্কটো বেয়া নকৰিবা কলেজত দেখিলে ভালকৈ মাতিবা ভালনে ভাল কথাটো বুজি পাইছানে ভালনে ভাল
সেইটোক লৈ একদম মই ইফালে গ'লে সিফালে যাম, মই এইটো দেখুৱাম, নহয়, সেইটো নকৰিবা। লাষ্টলি যে কাৰণ বিচাৰি নুফুৰিবা। বহুতৰ 2টা ছেমিষ্টাৰ বেয়া হয় কিহৰ কাৰণে? কিয় এনেকুৱা হ'ল? মোৰতো ভুল নাছিল। দিন ৰাত্ৰি মেছেজ দি থাকিব, প্লিজ মোক কাৰণটো কোৱা, তাৰপিছত ব্লক কৰা। হেও ভাই, এইগিলাৰ কাৰণ বিচাৰি নাপায়। কাৰণ পঢ়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰণ, প্ৰথম চিপাহী বিদ্ৰোহৰ কাৰণ, সেইবিলাক কাৰণ বিচৰা জীৱনত। এইবিলাক মোক কিয় এৰি গ'লা তাৰ কাৰণ বিচাৰি সময় অপচয় নকৰিবা। বহুতে মই মানে 6 মাহ 7 মাহ বেয়া হয়। মোক ফোন কৰে, দাদা আজি 5 মাহৰ পৰা বহুত ভাগৰি আছোঁ। মই বোলো কি হ'ল, দেউতাক কিবা কষ্ট পাইছে নেকি? কৈছে নহয়, গাৰ্লফ্ৰেণ্ড এৰি গৈছে। মই তই ব্লকে কৰিম, মোৰ ইমান কি হ'ল? মই বোলো ঠিক আছে, এতিয়া সুধো আৰু কি হ'ল এতিয়া? দাদা মই বুজি নাপালোঁ। মই বোলো কি বুজি নাপালা বাবা? পলিটিকেল লজিক। টিচাৰকতো কোনোদিন নুসুধা বুজি নাপালোঁ বুলি। কি বুজি নাপালা? মোক কিয় এৰি গ'ল মই বুজি নাপালোঁ। নেভাৰ চিক ৰিজন ইন লাইফ। কাৰণ বিচাৰি বিচাৰি ভাগৰি যাবা, সেই কাৰণটো বিচাৰি যাবা, নিজে ডেষ্ট্ৰয় হৈ যাবা। কাৰণটো তুমি কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰিবা, কাৰণ এৰি যোৱাখিনি এনেই এৰি যায়। কাৰণ এটা কেৱল বাহানা থাকে, আৰু বাহানা বিচৰা সম্ভৱ নহয়। নেভাৰ চিক ৰিজন ফ্ৰম এনিৱান। আমি বহুত ৰিজন বিচাৰি থাকোঁ, কি হ'ল, এনেকুৱা হ'ল, কাৰ একদম প্ৰথম দিনাৰ পৰা আমি ৰিমাইণ্ড কৰোঁ। প্ৰথম মই মাতলোঁ, তাৰপিছত মই মেছেজ দিলোঁ, মইতো ঠিকেই আছিলোঁ। আকৌ নতুনকৈ ৰিমাইণ্ড কৰে, কৰে নকৰে? সেইকাৰণে ডোন্ট চিক ৰিজন ইন ইয়ৰ লাইফ।